সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া, বিধায়ক মোৰ ভাতৃ আফতাবুদ্দিন মোল্লা চাহাব, এইকেইটা দিনত মানকাছাৰৰ গোটেই সমষ্টিটোৰ অতি পৰিচিত হোৱা মোৰ বন্ধু মোৰ ভাতৃ বিধায়ক নুৰ হুদা ডাঙৰীয়া, আপোনালোকৰ মৰমৰ আদৰৰ নেতা কংগ্ৰেছ দলৰ প্ৰদেশ কংগ্ৰেছৰ নেতা, মোৰ পৰিয়ালৰ এজন সদস্যৰ দৰে মোৰ ভাতৃ বাপি, ৰফিকুল মোৰ NSYৰ সভাপতি থকাৰ পৰা একেলগে আমাৰ কাম কৰিছিল, চাহাবুদ্দিন আপোনালোকৰ এইকেইটা দিনত অতি পৰিচিত এজন ব্যক্তি কংগ্ৰেছৰ নেতা, আলিম ওলামাসকল, ব্লক কংগ্ৰেছৰ সভাপতিসকল, যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দলৰ সহকৰ্মী বন্ধুসকল, মঞ্চত উপবিষ্ট বয়োজ্যেষ্ঠ লোকসকল, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, হাটচাগিমেৰীৰ বিভিন্ন অঞ্চলৰ পৰা অহা লোকসকল, বাপিয়ে কোৱাৰ দৰে চাউথ চান্দৰা সমষ্টিৰ 7টা পঞ্চায়তৰ প্ৰতিনিধিসকল, ইয়াত উপস্থিত থকা সাংবাদিকসকল আৰু শ্ৰোতা ৰাইজ, ইলেকশ্যনৰ পাছত বাপিয়ে এদিন ফোন কৰিলে যে ইয়াৰ পৰা কিছু মানুহ যাব। সেইদিনা মই ৰৈ আছিলোঁ অকল মানকাছাৰৰ মানুহ লগ পাবৰ কাৰণে। মই ততাতৈয়াকৈ গুৱাহাটী ঘৰলৈ আহিছিলোঁ। এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত সেইসকলৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে মোক পৰামৰ্শ দিছিল যে মানকাছাৰ ইমান দূৰ, হাটচিঙিমাৰী ইমান দূৰ, আপুনি এইকেইটা দিনতে বহুবাৰ গৈছে, ৰিজাল্ট দিয়াৰ পিছত এপাক আপোনালোকে আহে। দ্বিতীয়তে ক'লে যে আমাৰ এটা অনুৰোধ যে আগতে আমি সংসদ পাইছোঁ, বছৰ কি বছৰ আমাৰ সমষ্টিলৈ নাযায়, অন্ততঃ আপুনি বছৰেকত দুবাৰ মানকাছাৰলৈ আহে, হাটচিঙিমাৰীলৈ দুবাৰ আহে। এইটোৱে তেওঁলোকৰ দাবী। মোৰ বেয়াও লাগিল যে ইমান বিতাড়িত হৈ আছে মানুহখিনি। তেওঁলোকৰ ক'বলৈও তেওঁলোকে অকণমান সংকোচ বোধ কৰে। সংসদজন ইমান দূৰ, সংসদজনক বছৰেকত মাত্ৰ দুবাৰ বিচৰাটোৱে তেওঁলোকে ভাবে যে আমি বহুত বিচাৰিছোঁ। মই ক'লোঁ যে এই কথা নহয়, ৰিজাল্টৰ পিছত মাতিছে, মই ৰিজাল্টৰ আগতে যাম। ৰিজাল্টৰ আগতে আহিছোঁ আপোনালোকৰ ওচৰত এইকাৰণে যে ৰোজা মাহত মই এদিন আহিছিলোঁ আপোনালোকৰ তাত, ৰোজাৰ আগত আৰু 3বাৰ আহিছিল। মোক বাপিয়ে ক'লে যে আপুনি মিটিং কৰি যাবগৈ নহয়। মই কৈছোঁ থাকিম। কৈছে থাকিব, ইয়াততো সংসদ নাথাকে, মানকাছাৰ ফালে সাংসদজন থকাৰ নিয়মে নাই। যে মই যদি ইয়াত আপোনালোকৰ লগত কথাই নাপাতোঁ, মই যদি বক্তৃতা দি যাওঁগৈ, আপোনালোকৰ কথাবিলাক মই কেনেকৈ বুজিম? অলপ কথা পাতিব লাগিব। সেইকাৰণে মই আজি আহিছোঁ 2টা চকু লৈ, মোৰ পিছফালে চকু নাই। সেইকাৰণে মই এইখিনি মানুহ দেখা নাপাওঁ, মই সন্মুখৰখিনিকে দেখা পাওঁ। মই সন্মুখৰ মানুহৰ লগতে কথা পাতোঁ, এই মানুহখিনিৰ লগত কথা নাপাওঁ। আমাৰ ইয়াত বহা মানুহ বেছি হৈ যায় নহয়। এইফালে যিমান আহে আহক, কিন্তু কথা পাতি মই সন্মুখৰ মানুহ বস্তুটো মই বেলেগ ধৰণে বুজাবলৈ চেষ্টা কৰিছোঁ। নিৰ্বাচনত আজি ৰোজা মাহত আহিছিলোঁ, সেইদিনাই মই ভাবিলোঁ যে এইবাৰ মানকাছাৰ হাটচিঙিমাৰী অলপ খেলাটো দেখুৱাব। ৰোজাৰ দিন, ৰোজা গৰম, ইয়াতকৈ সেইদিনা গৰম। বাগাপাৰাত মিটিং দিছে, বাগাপাৰা অলপ আওহতীয়া জেগা।
হাতচিংমাৰী বানকাছাৰ হ'লে বাৰু মানুহ দুনুহ বহুত আহি থাকে বাপি বেচেৰা মিটিঙৰ দায়িত্ব লৈছে ভয় মানুহ হ'বনে নহয় কিন্তু বাগাপাৰাত যেতিয়া মিটিং হ'ল ভাবাতকৈ বহুত বেছি মানুহ পূজা ভোকত থাকি আমাৰ প্ৰতি মৰম দেখুৱাইছিল বিশ্বাস দেখুৱাইছিল আৰু সেইদিনাই মই থিৰাং কৰিছিলোঁ যে মই কামটো সকলোৰে ইনশাআল্লাহ কৰিমেই বেলেগে শুনিলে অলপ বেয়া পাব বানকাছাৰত কিন্তু হাতচিংমাৰীত বেছি কৰিম এই কথা ৰাজহুৱাভাৱে সেইদিনাই আমি থিৰাং কৰিছিলোঁ যে ইমান গৰমত মানুহ আহিছে আৰু বাপি এটা সহজ সৰল ল'ৰা সেইদিনা যি খুব মনটো ফূৰ্তি যে ইমান মানুহ হৈ গৈছে আমি সকলোৱে ভাল পাম ৰফিকুলেতো একেবাৰে বকিতা দুয়োটাই আগৰ MLA নেকি MLA কেণ্ডিডেটক গালিয়ে পৰা আৰম্ভ কৰি দিলে ইমান জুচ পাৰি গ'ল তেওঁ কেছে দি আৰম্ভ কৰি দিলে তাৰ ওপৰত